আৰু এতিয়া বিস্তৃত খবৰলৈ আগবাঢ়িছো 1 ছেপ্টেম্বৰৰ পৰা খুল খাব পাৰে ৰাজ্যৰ বিদ্যালয় ইতিমধ্যে বিদ্যালয় খোলাৰ প্ৰাৰম্ভিক চিন্তা চৰ্চা আৰম্ভ কৰিছে চৰকাৰে চৰকাৰী শিক্ষক কৰ্মচাৰীৰ কোভিড পৰীক্ষা অৱশ্যে কৰা হৈছে বাধ্যতামূলক 4 মাহে অচল হৈ থকা শিক্ষা খণ্ড পুনৰ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে শনিবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ প্ৰাৰম্ভিক চিন্তা চৰ্চা আৰম্ভ কিন্তু বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত হলেও লোৱা হ'ব কেতবোৰ বিশেষ ব্যৱস্থা সেই অনুসৰি বিদ্যালয় খোলাৰ পূৰ্বে চৰকাৰী শিক্ষাগুৰু কৰ্মচাৰীৰ বাধ্যতামূলক হ'ব কোভিড পৰীক্ষা শিক্ষা আৰু স্বাস্থ্য বিভাগে একেলগে কাম কৰিব তেওঁলোকৰ প্ৰত্যেকজনৰে কৰোনা টেষ্টৰ ৰিজাল্ট ৱেবছাইটত থাকিব যাতে গাৰ্জেন সকলে মনত সাহস পাব পাৰে সেইকাৰণে প্ৰথম দিনাখন স্কুলত যোৱাৰ সময়ত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা প্ৰত্যেক গৰাকী শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলোৱে কম্পালসৰিলি মই ওয়াৰ্ডটো ইউজ কৰিছো মেন্ডেটৰিলি তেওঁলোকে কৰোনা টেষ্ট কৰিব লাগিব চতুৰ্থ শ্ৰেণীলৈ ছেপ্টেম্বৰ মাহ পৰ্যন্ত বন্ধ থাকিব বিদ্যালয় পঞ্চম ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী আহিব নোৱাৰিব বিদ্যালয়লৈ মুকলি পথাৰত কৰিব লাগিব শিক্ষাদান ক্লাস 4 লৈকে কমপ্লিটলি বন্ধ থাকিব ছেপ্টেম্বৰ মাহটো আপ টু ক্লাস 4 একো নহব তেওঁলোক য'ত আছে যেনেকৈ আছে ক্লাস 4 লৈকে আমি আৰম্ভ নকৰো 5 6 7 8 এই চাৰিটা বৰ্ষ এই চাৰিটা বৰ্ষৰ শিক্ষকসকলে প্ৰধান শিক্ষকসকলে গাঁৱৰ খেলপথাৰ বা কোনোবা মানুহৰ যি চোতাল উইদাউট তেওঁলোকক স্কুলত আনিব নোৱাৰিব স্কুলৰ খেলপথাৰখন হওক বা গাঁৱৰ কোনোবা ডাঙৰ চোতালত হওক খেলপথাৰত হওক এওঁলোকে চাৰিটা ক্লাছক বিভক্ত কৰি ল'ব 15জন ল'ৰাক বা ছোৱালীক তেওঁলোকে শিক্ষাদান কৰিব আৰু ব্যক্তিগত বিদ্যালয়ও গাঁৱৰ এই ব্যৱস্থাটো কৰিব পাৰিব নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান বিদ্যালয়ত আৰম্ভ হ'ব সপ্তাহত দুদিন বিদ্যালয়ত চলিব এই দুইটা শ্ৰেণীৰ পাঠদান আনহাতে দশম আৰু দ্বাদশ শ্ৰেণীৰ সপ্তাহত 4 দিন পাঠদান হ'ব 3 ঘণ্টাতকৈ অধিক হ'ব নোৱাৰিব পাঠদানৰ সময় 9 10 11 12 9 আৰু 11 এই দুটা ক্লাছ স্কুলত হ'ব 1 ছেপ্টেম্বৰৰ পৰা 9 আৰু 11 সপ্তাহত দুদিন এওঁলোক আহিব আৰু স্কুলতে ক্লাছ আৰম্ভ হ'ব 9 আৰু 11 স্কুল 6 দিন চলিব সোমবাৰৰ পৰা শনিবাৰলৈকে দুটা দিন এওঁলোকক মাতিব টিচাৰ সকলে এটা ৰুমত 15 জনতকৈ বেছিক বহিব নিদিয়ে তেওঁলোকে সেকশন কৰি দিব য'ত যদি 50টা ল'ৰা আছে 3টা সেকশন কৰি দিব 10 আৰু 12 4 দিন হ'ব যদি সোমবাৰ আৰু শনিবাৰ 9 আৰু 11ক মাতিব 10 আৰু 12ক মঙ্গল বুধ বৃহস্পতি শুক্ৰ মাতিব 4 দিন 9টাত আৰম্ভ কৰিলে 12টাত শেষ কৰি দিব 12টাত ক্লাছ 9টোক পঠাই তাৰ পিছতহে তেওঁলোকে 11ক মাতিব তো 9 আৰু 11 দেখা দেখি হ'ব নোৱাৰে ঠিক তেনেকে 10 আৰু 12 দেখা দেখি হ'ব নোৱাৰে মহাবিদ্যালয়ত কেৱল চূড়ান্ত ষান্মাসিকৰহে পাঠদান চলিব শিক্ষাৰ্থীৰ বাবে নহয় শিক্ষকৰ বাবেহে বাধ্যতামূলক হ'ব উপস্থিতি কলেজসমূহতো 3-year ডিগ্ৰী কোৰ্সৰ ফাইনেল সেমিষ্টাৰটোৰ ক্লাছ আৰম্ভ হ'ব অনলি দা ফাইনেল সেমিষ্টাৰ ইয়াত কোনোবা এজন যদি পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্ট আছে তেওঁ যদি গুৱাহাটীত আহিব নোৱাৰে ঘৰ যদি নগাঁও তেওঁ নগাঁও কলেজতো কৰিব পাৰিব অধ্যাপক অধ্যাপিকাৰ ক্ষেত্ৰত হেতু নহব কাৰণ দে হেভ টু ষ্টে ইন হেডকোৱাৰ্টাৰ সো অধ্যাপক অধ্যাপিকা তেওঁলোকে এটো ফ্লেক্সিবিলিটি নাপাব কিন্তু হেন্ডিকত পঢ়া ছাত্ৰী এজনী যদি বৰ্তমান গাঁৱত আছে তেওঁ গাঁৱৰ কলেজখনতো তেওঁলোকে শিক্ষা ল'ব পাৰিব
ষ্টুডেণ্টৰ কাৰণে এটেণ্ডেঞ্চ কম্পালচৰি নহয়, কিন্তু শিক্ষকসকলৰ কাৰণে হয়। অৱশ্যে এয়া চূড়ান্ত সিদ্ধান্ত নহয়। শিক্ষানুষ্ঠান খোলাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত কেন্দ্ৰই ল'ব। এয়া ৰাজ্য চৰকাৰৰ মানসিক প্ৰস্তুতি বুলিহে মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাসৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে 1 জানুৱাৰীৰ পৰা হ'ব 355খন বিদ্যালয় প্ৰাদেশিকীকৰণ, 197খন হাইস্কুল প্ৰাদেশিকীকৰণ হ'ব, নতুনকৈ 30খন কলেজ প্ৰাদেশিকীকৰণ কৰা হ'ব আৰু 97খন জুনিয়ৰ কলেজৰ 97 গৰাকী শিক্ষক তেওঁলোকৰ পদ প্ৰাদেশিকৃত হ'ব। 931 জন প্ৰবক্তা প্ৰাদেশিকৃত হ'ব। লগতে চাহ বাগিচাত 119খন হাইস্কুল নিৰ্মাণ কৰা হ'ব। একেদিনাই আৰম্ভ কৰা হ'ব এই নিৰ্মাণৰ শুভাৰম্ভণি আৰু প্ৰথমবাৰলৈ বাগিচাত হাইস্কুল নিৰ্মাণৰ এই পৰিকল্পনা লোৱা হৈছে। জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত আজি এই ঘোষণা কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 15 আগষ্টৰ ভিতৰত অসমৰ কেইবাখনো নতুন স্কুল, কলেজ, লেফট অভাৰ টিচাৰ এইসকলক আমি প্ৰাদেশিকৰণ কৰিব খুজিছোঁ। কিন্তু 15 আগষ্টৰ আগতে আমি খালি প্ৰথম লিষ্টখন ঘোষণা কৰিম আৰু বহুতত ফিজিকেল ইনস্পেকশ্যনৰ প্ৰয়োজনীয়তা আছে। গতিকে এণ্টায়াৰ প্ৰচেছটো কমপ্লিট কৰোঁতে আমাক অক্টোবৰ, নৱেম্বৰ মাহলৈকে লাগিব আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰাহে এই প্ৰাদেশিকৰণ কাৰ্যকৰী হ'ব। আমি প্ৰথম অৱস্থাত যিখিনি স্কুল, কলেজ ৰেডি কৰি লৈছোঁ তাৰ এটা মই সম্যক ধাৰণা দিব খুজিছোঁ। ফাৰ্ষ্ট লিষ্ট আমাৰ ৱেবছাইটত 15 আগষ্টত ওলাব। 15 আগষ্টত আমাৰ প্ৰথমখন তালিকা ওলাব, যিখিনি প্ৰাদেশিকৰণ বিত্ত বিভাগে 15 আগষ্টৰ ভিতৰত অনুমোদন দিব। গভৰ্ণমেণ্ট নটিফিকেশ্যনো ওলাব, কিন্তু কাৰ্যকৰী হ'ব 1 জানুৱাৰীৰ পৰা। কাৰণ নহ'লে আকৌ বহুতে বেয়া পাব, কাৰণ বহুতখিনি স্কুল আমি কৰিব পৰা নাই, বিশেষকৈ প্ৰাথমিক পৰ্যায়ত আমি হাতে দিব পৰা নাই, কাৰণ ফিজিকেল ইনস্পেকশ্যন লাগে আৰু কৰোনাৰ কাৰণে ফিজিকেল ইনস্পেকশ্যন সম্ভৱ হোৱা নাই। শ্ৰেণী আৰম্ভ নহ'লে ফিজিকেল ইনস্পেকশ্যন নহয়গৈ। তথাপিতো আমি সকলোবোৰক মিলাই 1 জানুৱাৰীৰ পৰা এফেক্টিভ হ'ব। কাৰোবাৰ হয়তো নাম আগত ওলাব, কাৰোবাৰ নাম পিছত ওলাব, তাকে লৈ বহুত হুলস্থুল কৰাৰ প্ৰয়োজন নাই। কাৰণ কিন্তু 15 আগষ্টত আমাৰ যিটো কমিটমেণ্ট আছিল, ফাৰ্ষ্ট লিষ্ট প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি 15 আগষ্টত প্ৰকাশ কৰিম। আৰু কৰোনাৰ মহাসংকটৰ মাজতে ৰাজ্যজুৰি পালন হ'ল পবিত্ৰ ঈদ উজ জোহা। ঘৰে ঘৰে আদায় কৰা হ'ল নামাজ, পৰস্পৰে পৰস্পৰক জনালে ঈদৰ শুভেচ্ছা। ঈদৰ মাজতো ইছলাম ধৰ্মীয় লোকে সৰ্বাত্মকভাৱে পালন কৰিলে চৰকাৰী নীতি নিৰ্দেশনা। ৰাজ্যজুৰি উদযাপন ঈদ উজ জোহা। কৰোনাক্ৰান্ত সমাজ, সীমিত ঈদৰ উৎসাহ, ব্যৱধান মানি মছজিদত নামাজ। লকডাউন আৰু কৰোনা আতংকৰ মাজতে আজি ৰাজ্যজুৰি উদযাপন কৰা হয় ঈদ। ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ উৎসৱ ঈদত আজি মছজিদত পৰিলক্ষিত নহ'ল ধৰ্মপ্ৰাণ লোকৰ ভিৰ। চৰকাৰী নিৰ্দেশনা মানি সীমিত সংখ্যক লোকৰ উপস্থিতিত মছজিদত পঢ়া হ'ল নামাজ। ঘৰতে পৰিয়াল আৰু আত্মীয়ৰ সৈতে ঈদ পালন কৰে ইছলাম ধৰ্মীয় লোকসকলে। নগাঁও, তেজপুৰ, শিৱসাগৰ, ধুবুৰী, বৰপেটা, মঙলদৈ আদি জিলাতো বাধা নিষেধৰ মাজতে পালন কৰা হয় ঈদ। হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফত দেখা গ'ল নিমাওমাও পৰিৱেশ। কৰোনাৰ বাবে পূৰ্বৰ দৰে নাই ইছলাম ধৰ্মীয় লোকৰ সমাগম। তেজপুৰত ঈদগাহ ময়দানতো দেখা গ'ল 2-3 জন লোকৰহে উপস্থিতি। অৱশ্যে ঈদৰ সকলো নীতি নিয়ম পালন কৰি জনাই পাৰস্পৰিক ওলগ। পূৰ্বে 10 সহস্ৰাধিক মানুহৰ সমাগম ঘটা হোজাৰ ঈদগাহ ময়দানতো নাই সমাগম। জাক জমকতাহীন ঈদ পালন কৰা হৈছে মাথো আনুষ্ঠানিকতাৰে। কৰোনাই এনেদৰে এইবাৰ ম্লান কৰিলে ঈদৰ উৎসাহ। ৰাজ্যৰ প্ৰতিখন ঈদগাহ ময়দানত নিমাওমা পৰিৱেশ। অৱশ্যে নিজৰ ঘৰতে পবিত্ৰ ঈদ উদযাপন কৰে ইছলাম ধৰ্মীয় লোকসকলে। অতিথিক আপ্যায়ন কৰাৰ লগতে কামনা কৰে পাৰস্পৰিক সুখ, শান্তি, সমৃদ্ধি।
ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ৰাজ্যত 40,269 জনলৈ বৃদ্ধি পালে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। 30 আগষ্টৰ ভিতৰত ৰাজ্যৰ পৰিস্থিতি স্বাভাৱিক হ'ব বুলি সম্ভাৱনা অৱশ্যে ব্যক্ত কৰিছে আজি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ দেশত মুঠ আক্ৰান্তৰ সংখ্যা 17,01,532 জন। ৰাজ্যত 40,269 জনলৈ বৃদ্ধি কৰোনাত আক্ৰান্তৰ সংখ্যা। সুস্থ হৈ ঘৰলৈ উভতি গৈছে 30,357 জন লোক। 98 জন চিকাৰ হৈছে কৰোনাৰ। কৰোনা আক্ৰান্তই অসমত 40,000 ঘৰ অতিক্ৰম কৰাৰ দিনাই স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা, ক্ৰমে নিয়ন্ত্ৰণলৈ আহিছে পৰিস্থিতি। নীতি নিয়ম পালন কৰিলে 30 আগষ্টৰ ভিতৰত স্বাভাৱিক হ'ব ৰাজ্যৰ পৰিস্থিতি। এদিনত 50,000 টেষ্ট আমি কৰি আছোঁ আৰু এই ধৰণৰ যদি টেষ্ট আমি কৰিব পাৰোঁ তেতিয়াহ'লে বাই 30 আগষ্টলৈকে যিটো কয় টেষ্ট ট্ৰেক আইচলেট, টেষ্ট ট্ৰেক ট্ৰিট এণ্ড আইচলেট, চ' সেই নিয়মত আমি খুবকৈ গৈ আছোঁ। গতিকে মইতো ভাবোঁ যে ৰাইজে যদি সহযোগ কৰে শেষ হৈ যাব, কিন্তু ৰাইজে যদি আকৌ মাস্ক নিপিন্ধা আৰম্ভ হয় কমা বুলি। স্বাস্থ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি থকাৰ সময়তে এগৰাকী নাৰ্ছক লৈ হাহাকাৰ লাগিছে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়তো কৰোনাক লৈ আতংক। খোদ অধ্যক্ষ হিৰণ্য কুমাৰ গোস্বামী কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ ওলোৱাৰ পাছতে হাহাকাৰ লাগিছে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত। কেৱল চিকিৎসালয়ে নহয়, কাৰাগাৰতো অব্যাহত আছে কৰোনাৰ ভয়ংকৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত তেজপুৰ আৰু নলবাৰীকে ধৰি কৰোনাত আক্ৰান্ত হৈছে ৰাজ্যৰ কেইবাখনো কাৰাগাৰৰ নিৰাপত্তাৰক্ষী, কয়দী আৰু হাজোতি। দেশৰ আন আন প্ৰান্ততো দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। আক্ৰান্তৰ তালিকাৰ আমেৰিকা আৰু ব্ৰাজিলৰ পাছতে আছে ভাৰত। দেশত মুঠ আক্ৰান্তৰ সংখ্যা 17,01,532 জনলৈ বৃদ্ধি। বিগত 24 ঘণ্টাত আক্ৰান্ত হৈছে 57,118 জন। তাৰ পাছতো পিছ হুঁকা নাই কেন্দ্ৰীয় চৰকাৰ। 1 ছেপ্টেম্বৰৰ পৰা পৰ্যায়ক্ৰমে স্কুল কলেজ খোলাৰ প্ৰাৰম্ভিক চিন্তা চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰৰ সেউজ সংকেত পালেই কিছু নীতি নিয়মৰ মাজেৰে ৰাজ্যটো খোলাৰ সম্ভাৱনা আছে বিদ্যালয় মহাবিদ্যালয়সমূহ। ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ ধাৰা অব্যাহত ৰাখিম, সময়ত আছো বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজিও অব্যাহত আছে বান গৰাখহনীয়াৰ তাণ্ডৱ। বিপৰ্যস্ত হৈ পৰিছে একাংশ লোকৰ জীৱন। বান খহনীয়াই তীব্ৰ ভাবুকি মাতি আনিছে সা সম্পত্তিলৈ। বলিয়া বানৰ সংহাৰ অব্যাহত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খহনীয়াৰ কালৰূপ। অনিশ্চয়তাত মানুহৰ জীৱন সম্পত্তি। এয়া বাক্সা জিলাৰ তামুলপুৰ মহকুমা। তামুলপুৰ মহকুমাৰ অন্তৰ্গত নামচুৰীয়া পুলুকাটাত গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ। জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰাই অঞ্চলটোত পাগলাদিয়া নদীৰ পানীয়ে সৃষ্টি কৰিছে খহনীয়া। ফলত 14টা পৰিয়ালৰ ঘৰৰ ভেটি মাটি উচনৰ উপক্ৰম হৈছে। অঞ্চলটোৰ লোকসকলে পাগলাদিয়া নদীৰ খহনীয়াৰ বাবে ঘৰ এৰি যাবলৈ বাধ্য হৈছে। সেয়েহে ৰাইজে চৰকাৰ তথা প্ৰশাসনক এই সন্দৰ্ভত এক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। এতিয়া ধৰ আমি হাজিৰা কৰা মানুহ না, মালিকে তেতিয়া এই পানী আহি থাকোঁতে এৰি যাব নোৱাৰে ঘৰখন। এতিয়া ধৰ এখন ঘৰে আছে আৰু যাব কথা কেতিয়া যাব। 3 বিঘা মাটি গেছি ধেমালি, ঘৰ বাৰী গোটাই বাঁহ চব গেছি, তামোল বাৰী গেছি। তাৰমানে এতিয়া উপায় নাই, আমাৰতো বেলেগ মাটি নাই, ক'ত থাকিম এতিয়া। এখন ঘৰটো নিলে নাই আৰু। কি গাঁও এইখন? কলকাতা। আৰু নদীটো কিমান দিন ধৰি? 1 মাহ হ'ল। খহনীয়াই কালৰূপ ধাৰণ কৰিছে গোৱালপাৰাতো। গোৱালপাৰা চহৰৰ গাতে লাগি থকা 2 নম্বৰ বলদমাৰী চৰত বৰলুইতীয়া তাণ্ডৱ চলাই হাজাৰ হাজাৰ পৰিয়াল
গৃহহাৰা কৰাৰ লগতে ভালেকেইটা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান নিশ্চিহ্ন কৰিছে। দিনে নিশাই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'ব ধৰিছে শ শ পৰিয়ালৰ ঘৰ দুৱাৰ। এই সমস্যাটো গৰাখহনীয়াটো সম্পূৰ্ণভাৱে গোৱালপাৰা চহৰৰ প্ৰতি এক সাংঘাতিক ধৰণৰ ভাবুকি আহিছে। এই সমস্যা আজিৰ নহয়, এই অসমৰ যদি এটা ইতিহাস চাওঁ বলত গোৱালপাৰা জিলাৰ এখন ইতিহাস চাওঁ, এই 83 চনৰ পৰা আৰম্ভ কৰি 2014 বৰ্ষত মাননীয় অখিল গগৈৰ নেতৃত্বত আৰু ৰাকেশ চক্ৰৱৰ্তীৰ নেতৃত্বত স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে গুৱাহাটীৰ জলসঞ্চয় বিভাগ। কিন্তু গোৱালপাৰা জলসম্পদ বিভাগ সম্পূৰ্ণভাৱে অমনোযোগী আৰু অভদ্ৰ। তেওঁলোকে আমাৰ এই বলতমাৰিছৰ সমস্যাৰ প্ৰতি হৃদয়তাৰ এটা নিভাজ আন্তৰিকতাত কাম কৰিবলৈ আগুৱাই অহা নাই। ইফালে গহপুৰৰ লোহিতমুখ গাঁও পঞ্চায়তৰ কৰৈয়াতি কুটুম হুলুকাগুৰি অঞ্চলতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই। ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰতিদিনে বিলীন হৈছে বহু অঞ্চল। যোৱা 28 জুলাইত গহপুৰলৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খহনীয়াৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হৈছিল লোহিতমুখত। মুখ্যমন্ত্ৰীয়ে খহনীয়াৰ স্থান পৰিদৰ্শন নকৰি লোহিতমুখ চেণ্টাৰত ভুমুকি মাৰিয়ে গুচি যোৱা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে। এদিন আহিছিলে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী আহি পেলাই লোহিতমুখ সমষ্টিত বোলে তিনিআলি ৰৈ থাকি দেশখনক দেখুৱাই বোলে গুচি গ'লগৈ। ইফালে বঙাইগাঁৱতো অৰ্ধশতাধিক গাঁও এতিয়া বানৰ কবলত। আই আৰু মানাহ নৈৰ বাঢ়নি পানীয়ে জামদহা, জাৰাগুৰি, ভাণ্ডাৰা, বাঁশবাৰী, টেণ্টনপুৰ, নাচনীকুৰি, গাৰুগাঁও, হাপাচৰা, টাপাট্টাপাৰী, হালধিবাৰী, ধুপুৰী আদিকে ধৰি বহু গাঁও বানত বুৰ গৈছে। জিলাখনৰ প্ৰায় 10,000 লোক বানপানীৰ কবলত পৰিছে। বিশেষকৈ মানিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অধিকাংশ গাঁও বানৰ কবলত পৰিছে। বানপানীৰ ফলত ঘৰ দুৱাৰ আদি বুৰাই পেলোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু লোক এতিয়া জলপথী হৈ নিজ ঘৰতেই আবদ্ধ হ'বলগীয়া হৈছে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ড্ৰাগছ মাফিয়া বিৰোধী অভিযানত দৰং আৰক্ষীৰ এটা বৃহৎ সফলতা। মষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া ইনচান আলীসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জালত পেলাবলৈ সক্ষম হৈছে আন দুটাকৈ ড্ৰাগছ বেপাৰীক। ধৃত শ্বহিদুল ইছলাম আৰু বক্কৰ। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে দৰং আৰক্ষীৰ বৃহৎ সফলতা। মষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া ইনচান আলীসহ আন দুজন ড্ৰাগছ বেপাৰী গ্ৰেপ্তাৰ। ড্ৰাগছ মাফিয়া দুটা শ্বহিদুল ইছলাম আৰু বক্কৰ। দুয়োজনকে খাৰুপেটীয়া নগাজানৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। দৰং আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নিৰ্দেশত এক বিশেষ আৰক্ষী দলে ধুলা থানাৰ অন্তৰ্গত গৰাপৰিত নিষিদ্ধ ফেন্সি ডাইলৰ অবৈধ লেনদেন কৰিবলৈ আহোঁতেই এখন বাইকসহ প্ৰায় 100 বটল অবৈধ ফেন্সি ডাইল জব্দ কৰে। যোৱাকালি আমাৰ খাৰুপেটীয়া আৰক্ষী, ধুলা আৰক্ষী আমাৰ ছিনিয়ৰ অফিচাৰৰ তত্বাৱধানত চুপাৰভিজনত আমি ধৰা পৰিছে। তেখেত ইনচান আলী, ইনচানৰ লগত দুজন আৰু আমি ড্ৰাগ পেডলাৰ ধৰিছোঁ আৰু about 100 bottles of cough syrup ৰিকভাৰ কৰা হৈছে আৰু তেওঁলোকৰ সোধপোছ চলি আছে এতিয়া। উল্লেখ্য যে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অহৰহ অভিযান চলাই দৰং আৰক্ষীয়ে সফলতা লাভ কৰিছে। আৰক্ষীৰ তীক্ষ্ণ দৃষ্টিৰ বাবে দৰঙত ইটোৰ পিছত সিটোৰ ড্ৰাগছ বেপাৰী সম্প্ৰতি জালত পৰিছে আৰক্ষীৰ। খাৰুপেটী আৰক্ষীয়ে এই সংক্ৰান্তত 330/20 নম্বৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। মগলৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্য পৰ্যটন উদ্যোগেৰে জড়িত পৰিয়ালসমূহৰ মাজত এতিয়া হাহাকাৰ অৱস্থা। মহামাৰী কৰোনা আৰু লকডাউনত কঁকাল ভাঙি গৈছে পৰ্যটন উদ্যোগটোৰ। অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰৰে জড়িত শ শ লোকৰ জীৱন জীৱিকা। কৰোনা লকডাউনত বিধ্বস্ত পৰ্যটন উদ্যোগ। অন্ধকাৰে আৱৰি ধৰিছে শ শ পৰিয়ালৰ জীৱন। লক্ষ্যত উপনীত নহল মানাহ ৰাষ্ট্ৰীয় উদ্যান। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ পৰা চিৰাং আৰু বাক্সা জিলাক সামৰি বিস্তীৰ্ণ এলেকা ধৰি গঢ়ি উঠা এইখন মানাহ ৰাষ্ট্ৰীয় উদ্যান। বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু চৰাই চিৰিকটিয়ে পৰ্যটকক আকৰ্ষণ কৰা উদ্যানখনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে কেইবাখনো হোটেল আৰু লজ। বিভিন্ন ক্ষেত্ৰত সংস্থাপিত হৈ আছে বহু শিক্ষিত নিবনুৱা যুৱক যুৱতী। বিগত বৰ্ষত মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই
পৰ্যটক হাতী চাফাৰী জীপ চাফাৰীৰ পৰা সংগ্ৰহ কৰিছিল 1,02 লাখ টকা। কিন্তু বিগত 4-5 মাহে কৰোনা ভাইৰাছ আৰু লকডাউনৰ ফলত পৰ্যটকৰ প্ৰৱেশ বন্ধ হৈ থকাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। আগৰ বছৰ 1,06 লাখ টকা উঠিছিলে আৰু এই যোৱা বছৰ 1,02 লাখ উঠিছিলে, কিন্তু আমাৰ টাৰ্গেটটো আছিল প্ৰায় 1.5 কোটি 1,50 লাখ। গতিকে যিটো COVID-19 হ'ল, গতিকে বহুতো মানুহ আহিবলগীয়া মানুহ কেঞ্চেল কৰিলে। গতিকে আমাৰ যোৱাবাৰ ৰাজহ অলপমান ঘাটি হৈছে, কিন্তু মই ভাবোঁ যদি আকৌ এই প্ৰব্লেমবোৰ কমি যায় তেতিয়াহ'লে আগলৈ আৰু মানুহ আহিব। পৰ্যটকৰ আগমন বন্ধ হৈ পৰাৰ লগে লগে বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনক কেন্দ্ৰ কৰি গঢ়ি উঠা হোটেল লজসমূহ। কৰ্মহীন হৈ পৰিছে হোটেল লজত নিয়োজিত কৰ্মচাৰীসকল। অন্ধকাৰ নামি আহিছে ব্যৱসায়ীসকলৰ জীৱনলৈ। ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে শ পৰিয়ালৰ। কৰোনা মহামাৰীৰ কাৰণে বহুতো অসুবিধাৰ সন্মুখীন হৈছোঁ আমি। বিশেষকৈ আমাৰ ইয়াত যিবিলাক ল'ৰা নিয়োজিত হৈ আছিল, তেওঁলোক ইয়াৰ পৰা বহুতো অসুবিধা হৈছে তেওঁলোকৰ। মানস ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰিয়েই জীৱিকাৰ পথ বাছি লৈছে অঞ্চলটোৰ বহু লোকে। এনে পৰিস্থিতিত অনিশ্চিত হৈ পৰিছে এই শ পৰিয়ালৰ জীৱন আৰু জীৱিকা। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। স্বাধীনতা দিৱসত চৰকাৰৰ উপহাৰ 15 আগষ্টত প্ৰাদেশিকীকৰণ হ'ব ৰাজ্যৰ 355খন বিদ্যালয় আৰু 30খন কলেজ। নিযুক্তি পাব 240 গৰাকী নতুন অধ্যাপকে। 690টা প্ৰবক্তাৰ পদো হ'ব প্ৰাদেশিকীকৰণ, আৰু ইয়াৰ বাবে যুঁজা আৰম্ভ কৰিছে শিক্ষা বিভাগে। শনিবাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। স্বাধীনতা দিৱসত চৰকাৰৰ উপহাৰ ফাউণ্ডেশ্যন হ'বগৈ। 15 আগষ্টত 355খন বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ। স্বাধীনতা দিৱসৰ দিনটোতে প্ৰকাশ পাব নতুনকৈ প্ৰাদেশিকীকৰণ হোৱা বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়ৰ তালিকা। নতুনকৈ প্ৰাদেশিকীকৰণ হ'বলগীয়া বিদ্যালয়ৰ ভিতৰত আছে 197খন উচ্চ মাধ্যমিক বিদ্যালয়, 9খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 149খন কনিষ্ঠ মহাবিদ্যালয়। প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি 15 আগষ্টত প্ৰকাশ কৰিম। নতুন আমি 197খন হাইস্কুল প্ৰাদেশিকৰণ কৰিম 15 আগষ্টৰ ভিতৰত। 197 হাইস্কুল, 9খন হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু 149 আমি জুনিয়ৰ কলেজ বা আজিৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। সৰ্বমুঠ 355 নতুন বিদ্যালয় আণ্ডাৰ ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আমি প্ৰাদেশিকৰণৰ অধিসূচনা 15 আগষ্টৰ ভিতৰত ওলাব, কিন্তু এফেক্টিভ হ'ব ফ্ৰম 1 জানুৱাৰী। ৰাজ্যৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰলৈও আশাৰ সঞ্চাৰ ঘটাই শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, প্ৰাদেশিকীকৰণ হ'ব নতুন 30খন কলেজৰ। কলেজসমূহত নিযুক্তি দিয়া হ'ব 240 গৰাকী অধ্যাপকক। 80 জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তি দিয়া হ'ব এই কলেজসমূহত। 7 দিনৰ ভিতৰত বিজ্ঞাপন দিবলৈ গভৰ্ণিং বডিক নিৰ্দেশ চৰকাৰৰ। সমান্তৰালকৈ প্ৰাদেশিকীকৰণ হ'ব পূৰ্বৰ 190টা প্ৰবক্তাৰ পদ। আগতে প্ৰাদেশিকৰণৰ সময়ত বাদ পৰা আৰু বৰ্তমান পৰৱৰ্তী সময়ত কোৱালিফিকেশ্যন অৰ্জন কৰা 690 কলেজৰ শিক্ষক প্ৰাদেশিকৃত হ'ব 15 আগষ্টত। ইফালে ৰাজ্যৰ চাহ বাগিচাসমূহত শিক্ষাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবেও অভিলাষী পদক্ষেপ শিক্ষা বিভাগৰ। ৰাজ্যৰ চাহ বাগিচাসমূহত নিৰ্মাণ হ'ব 119খন উচ্চ মাধ্যমিক বিদ্যালয়। 2 অক্টোবৰত একেলগে আৰম্ভ হ'ব 119খন বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য। প্ৰতিখন বিদ্যালয়ৰ বাবদ 1,19 লাখ টকাৰ পুঁজি ধাৰ্য শিক্ষা বিভাগৰ। আমাৰ চাহ বাগিচাবিলাকত হাইস্কুল কেতিয়াও নাছিলে। এমিৰ পৰ্যায়তে শিক্ষা শেষ হৈ গৈছিলে। এতিয়া আজি আমাৰ গড়কাপ্তানি বিভাগে নিবিদা আহ্বান কৰিছে 119খন হাইস্কুল নিৰ্মাণৰ কাম আমি 2 অক্টোবৰৰ দিনা একেদিনাই একেলগে আৰম্ভ কৰিম।
আৰু এইটোৰ বাবে আমি পুঁজি দিছোঁ পাৰ হাই স্কুল 1,19,00,000 টকা 1,19,00,000 টকা আৰু হাই স্কুল হ'ব 119 পাৰ হাই স্কুলত আমি খৰচ কৰিব গৈ আছোঁ 1,19,00,000 কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা নতুন শিক্ষানীতিক আনুষ্ঠানিকভাৱে স্বাগতম জনাই ৰাজ্যৰ শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তনৰ এই অংগীকাৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কংক্ৰিটৰ মহানগৰীত গজৰাজৰ সফৰ। হাটগাঁও ৰাজপথত মুক্তমনে বিচৰণ কৰি আছে এটা বন্য হস্তীয়ে। পথচাৰীয়ে হাতীটোক খাবলৈও দিছে কলগছ। ঘৰচীয়া নহয়, বনৰীয়া। জংঘলত নহয়, ৰাজপথত। গজৰাজৰ গহীন খোজ। খুদ কংক্ৰিটৰ মহানগৰীতে বন্য হস্তীৰ গহীন গপচ খোজ। এই যে হাতীটো দেখিছে, আপুনি ভাবিব ই এটা ঘৰচীয়া হাতী। পিছে নহয়, এটা প্ৰকাণ্ড বনৰীয়া হাতী এইটো। মহানগৰীৰ সাতগাঁও ৰাজপথত গজৰাজৰ সদম্ভ বিচৰণ। পথৰ দুয়োকাষে মানুহ। মানুহৰ নাই ভয়, গজৰাজৰো নাই। পথাচাৰীয়ে এয়া খাবলৈ দিছে কলগছ। আমচাং বনাঞ্চলৰ পৰা প্ৰায়ে জন অৰণ্যলৈ এনেদৰে ওলাই আহে বন্য হস্তী। সন্ধান কৰে খাদ্যৰ। অৱশ্যে মানুহৰ অনিষ্ট নকৰে হাতীৰ জাকে। অৰণ্যত মানুহৰ আগ্ৰাসন। বন ধ্বংসৰ বাবে নাটনি হৈছে হাতীৰ খাদ্যৰ। সেয়েহে এতিয়া মহানগৰীৰ ৰাজপথতো সুলভ হৈছে গজৰাজৰ গমন আৰু ভ্ৰমণ। নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ গোচৰ। সুশান্ত সিং ৰাজপুতৰ একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন হৰলুকি সন্দৰ্ভত তদন্ত কৰিব এতিয়া ইডিয়ে। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ন্যায় বিচাৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰৰ তদন্তত প্ৰতিনিয়ত ওলাইছে নতুন নতুন মূৰ। ৰহস্যৰ মকৰা জালত সাঙুৰ খাইছে ইখনৰ পিছত সিখন মুখ। বিহাৰ আৰক্ষীৰ সমান্তৰালকৈ প্ৰধান অভিযুক্ত সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে। ৰিয়াৰ বিৰুদ্ধে সুদৰ বেহা, অবৈধ ধনৰ লেনদেনৰ অভিযোগ। ৰিয়াৰ আয়ৰ উৎসক লৈও সন্দেহ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ। সেই সন্দেহতে বিহাৰ আৰক্ষীক সুশান্তৰ পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তিতে গোচৰ ৰুজু কৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে। ৰিয়াৰ লগতে ৰিয়াৰ সহযোগী আন এগৰাকী অভিনেতা আৰু পৰিয়ালৰ বিৰুদ্ধেও গোচৰ তৰিছে ইডিয়ে। ইয়াৰ পূৰ্বে সুশান্তৰ মৃত্যুৰ বাবে তেওঁৰ পৰিয়ালে ৰিয়াক জগৰীয়া কৰি গোচৰ তৰাৰ পিছতে শুকুৰবাৰে প্ৰথমবাৰলৈ নীৰৱতা ভংগ কৰিছিল ৰিয়াই। সিক্ত নয়নেৰে প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাযোগে ৰিয়াৰ দাবী সত্যৰ জয় নিশ্চিত। I have immense faith in God and the judiciary. I believe that I will get justice. Even though a lot of horrible things are being said about me in the electronic media, I refrain from commenting on the advice of my lawyers as the matter is sub judice. Satyamir Jayate. The truth shall prevail. ইফালে মহাৰাষ্ট্ৰ চৰকাৰৰ লগতে উচ্চতম ন্যায়ালয়েও সুশান্তৰ আত্মহত্যাৰ তদন্ত চিবিআইক দিয়াৰ আবেদন খাৰিজ কৰাৰ পিছতো দেশজুৰি অব্যাহত আছে অভিনেতাগৰাকীৰ অনুৰাগীৰ দাবী। এই তালিকাত শেহতীয়া সংযোজন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱান। পাছোৱানৰ মন্তব্য, মুম্বাই আৰু বিহাৰ আৰক্ষীৰ টনা আজোৰাৰ বিপৰীতে কেৱল কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱেহে দিব পাৰিব সুশান্তৰ ন্যায়। ইয়াৰ সমান্তৰালকৈ বিহাৰ চৰকাৰে স্পষ্ট কৰিছে, ৰিয়া চক্ৰৱৰ্তীয়ে বিহাৰ আৰক্ষীৰ পৰা তদন্তৰ ভাৰ মুম্বাই আৰক্ষীক প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ বিৰোধিতা কৰিব বিহাৰ চৰকাৰে। একে সময়তে সুশান্তৰ প্ৰাক্তন প্ৰেয়সী অংকিতাৰ বিস্ফোৰণ। সুশান্তই অতিকৈ ভাল পাইছিল জীৱনক। তেনে এজন লোকে কেতিয়াও নিজে নিজৰ জীৱনটোক শেষ কৰিব নোৱাৰে। সাৱলীল অভিনয় আৰু সহজ সৰল ব্যক্তিত্বৰে
দেশবাসীৰ মনত সুকীয়া স্থান দখল কৰা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাক লৈ দেশজুৰি চাঞ্চল্য অব্যাহত আছে। তেনে সময়তে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী সুশান্তৰ ভগ্নীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমগ্ৰ বিষয়টো চালি জাৰি চাই দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত থকা বিশ্বাস অটুট ৰাখিবলৈ অনুৰোধ জনায় সুশান্তৰ ভগ্নী শ্বেতাই। সতীৰ্থ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা সুশান্তৰ ভগ্নীলৈ সকলোৰে আহ্বানৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে কি পদক্ষেপ লয় সেয়াহে লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এই মুহূৰ্তত আন এটা বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। চৰকাৰী নীতি নিৰ্দেশনা লৈ ভেঙুচালি ঈদ পালনত মানি চলা নহল চৰকাৰী নীতি নিৰ্দেশনা। সামগ্ৰীৰ এটা দৃশ্য দেখুৱাইছো। সামগ্ৰীৰ বহুকেইটা জামে মছজিদত সামাজিক দূৰত্ব নমনাকৈ মাস্ক পৰিধান নকৰাকৈ আদায় কৰা হ'ল সমূহীয়া নামাজ আৰু ইয়াকে লৈ সচেতন ৰাইজৰ মাজত এই দৃশ্য পোৱাৰ লগে লগে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই দৃশ্য কিছু দেখুৱাইছো, তাত নাই কোনো সামাজিক দূৰত্ব, যিহেতু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে ঈদগাহত বা মছজিদত লোক গোট খাব নোৱাৰিব, 3জনতকৈ বা ক'ৰবাত 5জনতকৈ অধিক লোক গোট খাব নোৱাৰিব। কিন্তু তাৰ বিপৰীতে আন এটা দৃশ্যহে দেখা গ'ল আৰু তাতো সামাজিক দূৰত্ব নাই কোনো মাস্ক আৰু এনেকৈ চৰকাৰী নীতি নিৰ্দেশনা সম্পূৰ্ণৰূপে ভেঙুচালি হৈছে। সামগ্ৰীৰ দৃশ্য এয়া। সামগ্ৰীৰ বহু ঠাইত এনে কেতবোৰ দৃশ্য এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এফালে ঈদ পালনৰ উৎসাহ, কিন্তু ঈদ পালনৰ নামত আচলতে মানি চলা নহল কিন্তু চৰকাৰী নীতি। যিহেতু ঈদৰ পূৰ্বে উৎসৱটিৰ পূৰ্বে প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা বান্ধি দিছিল যে কি ধৰণে এইবাৰ পালন কৰিব লাগিব। পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেকটি উৎসৱতে কেতবোৰ সাল সলনি হোৱা দেখা গৈছে। তাৰ মাজতে এনে কেতবোৰ দৃশ্যই কিন্তু সচেতন মহলৰ চকু কপালত তুলিছে। সামগ্ৰীৰ বহুকেইটা জামে মছজিদত সামাজিক দূৰত্ব নমনাকৈ মাস্ক পৰিধান নকৰাকৈ আদায় কৰা হ'ল সমূহীয়া নামাজ। চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক জলপানীৰ প্ৰসংগ। হিতাধিকাৰী নিৰ্বাচনত অনিয়মৰ এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আটছাই। ডিমৌৰ ৰাজমাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সেইবাবে প্ৰতিবাদত নামি পৰিল অসম চাহ জনজাতি ছাত্ৰ সন্থা। ডিমৌত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তিটা। শ্ৰম মন্ত্ৰী কিষাণক দায়িত্বজ্ঞানহীন আখ্যা আটছাৰ। শুকুৰবাৰে ডিমৌৰ ৰাজমাৰীৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি দাহ কৰে। মন্ত্ৰীজনে চাহ জনজাতি কল্যাণ পৰিষদৰ জৰিয়তে দয়াল দাস স্বনিয়োজন আঁচনিৰ যোগেদি চাহ জনগোষ্ঠীৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক জলপানীৰ বাবে হিতাধিকাৰী নিৰ্বাচনত চূড়ান্ত বিসংগতি কৰাৰ অভিযোগ তুলি আটছাই সাব্যস্ত কৰে এই প্ৰতিবাদ। সঞ্জয় কিষাণ ডাঙৰীয়া প্ৰতিকৃতি দাহ কৰিছোঁ। এইকাৰণে কৰিলোঁ, তেখেতে 3বাৰকৈ দাবী জনোৱাৰ পিছতো তেখেতে এখন ছাত্ৰ ছাত্ৰীৰ যিটো জলপানী বৃত্তি, যিটো জলপানী যিটো মানে দিয়ে অসম চৰকাৰৰ দ্বাৰা, সেইখন এখন শুদ্ধ তালিকা দিব নোৱাৰাৰ কাৰণে অসম চৰকাৰক চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা একমাত্ৰ মন্ত্ৰী তথা একালৰ আটছাৰ নেতা সঞ্জয় কিষাণক নিষ্কৰ্মা শ্ৰম মন্ত্ৰী বুলি সম্বোধন কৰি জনগোষ্ঠীটোৰ প্ৰতি মন্ত্ৰীজনৰ কোনো দায়িত্ব নাই বুলি তীব্ৰ সমালোচনা কৰে আটছাই। কল্যাণ পৰিষদৰ ফালৰ পৰা তেওঁলোকে প্ৰকাশ কৰিছে, তাত আমি দেখিবলৈ পাইছোঁ পুনৰ বিসংগতি আছে। আজি সেই বিভাগৰ কৰ্মচাৰী বিষয়া তথা শ্ৰম মন্ত্ৰী ডাঙৰীয়াৰ সেইখন সাম্য জ্ঞান নাই যে মেডিকেলত কি বিভাগ থাকে, বিশ্ববিদ্যালয়ত কি বিভাগ থাকে, সেইখিনি সাম্য জ্ঞান নথকাকৈ তেওঁলোকে এখন তালিকা, বিসংগতিপূৰ্ণ এখন তালিকা প্ৰস্তুত কৰিছে। তাৰ দ্বাৰাই বহুতো মহকুমা, বহুতো জিলাৰ শিক্ষিত যিখিনি ছাত্ৰ ছাত্ৰী আছে, অধ্যয়নৰত অৱস্থাত ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে বঞ্চিত হৈছে। ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কঁঠালে দৃষ্টি সৰিছে গ্ৰাহকৰ। এলাগী কঁঠালক লৈ এতিয়া লাখপতি হৈছে ব্যৱসায়। গাড়ীয়ে গাড়ীয়ে বিক্ৰী হৈছে কঁঠাল। বজাৰত চাহিদা বাঢ়িছে কঁঠালৰ। কঁঠালক লৈ কমা নাই কৌতূহল। হঠাৎ বিলাসী এলাগী কঁঠাল। বজাৰে বজাৰে কঁঠালৰ চাহিদা। বাৰীৰ চুকত পৰি থকা কঁঠালে এতিয়া লাখপতি কৰিছে ব্যৱসায়।
বিক্ৰী হৈছে গাড়ীয়ে গাড়ীয়ে কঁঠাল। এতিয়া সকলোতে কঁঠাল গুটিৰ চাহিদা। কঁঠাল ক্ৰয় কৰিবলৈ গ্ৰাহকৰ আগ্ৰহ পূৰ্বতকৈ অধিক দেখা গৈছে। এসময়ত কঁঠাল নোখোৱা লোকসকলেও আগ্ৰহেৰে কঁঠাল ক্ৰয় কৰিছে, কাৰণ কঁঠালৰ গুটি কৰোনা ভাইৰাছৰ বাবে মহৌষধ হৈ পৰিছে। গম পাইছোঁ যে কঁঠালৰ গুটিটো এতিয়া বৰ্তমান যিটো ভাইৰাছ চলি আছে তাৰ কাৰণে বহুত উপকাৰী আৰু কঁঠাল গুটিৰ পৰা মানে কৰোনা ভাইৰাছ নিৰ্মূল হয় অলপ। গহপুৰ নগৰৰ মাজমজিয়াত দেখা গ'ল কঁঠাল ভৰ্তি বাহন। পূৰ্বতে দুই এটা কঁঠাল লৈ ব্যৱসায়ীসকল বহিছিল যদিও এতিয়া গ্ৰাহকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি গহপুৰত গাড়ীৰে যোগান ধৰিছে কঁঠাল। পূৰ্বৰ 10-20 টকীয়া কঁঠালৰ এতিয়া গহপুৰত মূল্য হৈছেগৈ 40ৰ পৰা 100 টকা পৰ্যন্ত। তথাপিও দামৰ কথা ভবা নাই গ্ৰাহকে। কঁঠাল লাগে, কঁঠাল গুটি খাব লাগে। শেহতীয়াকৈ কৰোনা ভাইৰাছৰ ক্ষেত্ৰত কঁঠাল গুটিৰ উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি এই চাহিদা বৃদ্ধি পাইছে কঁঠালৰ। গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দৰং জিলাত হুৰাহুৰে বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা। জিলাখনত 1272 গৰাকীলৈ বৃদ্ধি পালে আক্ৰান্তৰ মুঠ সংখ্যা। মঙলদৈ জিলা কাৰাগাৰত বৰ্তমানলৈকে 66 জন কাৰাবন্দী কোভিড-19ত আক্ৰান্ত হৈছে। পূৰ্বে আক্ৰান্ত হোৱা 25 জন কয়দীৰ লক্ষণ নথকা 15 জনক মঙলদৈ কাৰাগাৰৰ ভিতৰতে চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থাৰ বিপৰীতে কৰোনাৰ লক্ষণ থকা 10 জনক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শেহতীয়াকৈ পুনৰ 38 জন মঙলদৈ কাৰাগাৰৰ কয়দী আক্ৰান্ত হোৱা কোভিড-19 ভিতৰত 36 জনক কামৰূপ জিলা গ্ৰাম্যৰ হাজোৰ ওচৰৰ শিঙিমাৰী মডেল হাস্পতালত কটকটীয়া নিৰাপত্তা বেষ্টনীত ভৰ্তি কৰোৱা হৈছে। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত লাগিল হাহাকাৰ। কৰোনাত আক্ৰান্ত হৈছে MCHৰ অধ্যক্ষ, বৰ্তমান চিকিৎসাধীন হৈ আছে হিৰণ্য কুমাৰ গোস্বামী। তেওঁ কোভিড-19ত আক্ৰান্ত হোৱা বুলি শেহতীয়াকৈ ধৰা পৰিছে। তেওঁ কোভিড পজিটিভ হিচাপে পোৱা গৈছে তেওঁক, আৰু এতিয়া বিভিন্নজনৰ মাজত হাহাকাৰ অৱস্থা। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত হাহাকাৰ, কিয়নো কোভিড-19ত আক্ৰান্ত হৈছে MCHৰ অধ্যক্ষগৰাকী। বৰ্তমান অৱশ্যে চিকিৎসাধীন অৱস্থাত আছে হিৰণ্য কুমাৰ গোস্বামী। নুমলীগড়ত কৰোনা ভাইৰাছৰ ভয়াৱহ গণ সংক্ৰমণৰ শংকা। একেদিনাই মূৰ ফুলনিৰ লেটেকু বস্তি অঞ্চলত এগৰাকী স্বাস্থ্যকৰ্মীসহ আক্ৰান্ত হৈছে 27 জনকৈ লোক। ইয়াৰ পিছতে আতংকময় পৰিৱেশ এটাৰ বিৰাজ কৰে গাঁওখনত। নিৰ্মল উপাধ্যায় নামৰ এজন যুৱক প্ৰথমে আক্ৰান্ত হৈছিল কোভিড-19ত, আৰু তাৰ পিছতে যুৱকজনৰ সংস্পৰ্শলৈ অহা গাঁওখনৰ প্ৰায় 58 জন ব্যক্তিক পৰীক্ষা কৰোৱা পিছত এগৰাকী স্বাস্থ্যকৰ্মীসহ 27 জনকৈ লোকৰ গাত ধৰা পৰিছে কোভিড-19 পজিটিভ। কোভিড-19ৰ অৱস্থিতি বৰ্তমানেও গাঁওখনত আক্ৰান্ত হোৱা লোকসকলৰ সংস্পৰ্শলৈ অহা প্ৰায় 100 জন লোকক বৰ্তমান পৰ্যন্ত কৰা হোৱা নাই কিন্তু পৰীক্ষা। তাৰ বাবে এতিয়া এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে গাঁওখনৰ লগতে ওচৰ চুবুৰীয়া অঞ্চলবোৰতো। চৰাইদেউ জিলাৰ মৰাণনগৰস্থিত মৰাণ মহাবিদ্যালয়ত স্থাপন কৰা ৰেপিড টেষ্ট চেণ্টাৰত নিশা সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ, এক উত্তেজনাৰ। দিনৰ 10 বজাতে পৰীক্ষা কৰিবলৈ অহা 6 গৰাকী আৰক্ষীৰ লোক কোভিড-19 পজিটিভ পোৱাৰ পিছত নিশা 9 বজা পৰ্যন্ত চিকিৎসালয়লৈ প্ৰেৰণ নকৰাত সৃষ্টি হয় এটা অভাৱনীয় পৰিস্থিতিৰ। এনে পৰিস্থিতিত হতাশ হৈ পদত্যাগৰ ভাবুকি দিছে মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিৰঞ্জন দাসে। চৰাইদেউ জিলাৰ মৰাণ নগৰস্থিত মৰাণ মহাবিদ্যালয়ত স্থাপন কৰা ৰেপিড টেষ্ট চেণ্টাৰত সংঘটিত হৈ গ'ল এই ঘটনা। ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শুকুৰবাৰে চেণ্টাৰটোত কৰা ৰেপিড এণ্টিজেন টেষ্টত চিনাক্ত হৈছিল 6 জন আৰক্ষীসহ মুঠ 17 গৰাকী কোভিড-19 পজিটিভ ৰোগী। এম্বুলেন্স নোহোৱাত নিশা 9 বজা পৰ্যন্ত মহাবিদ্যালয়ৰ চৌহদত বাহিৰতে থাকিবলগীয়া হয় আক্ৰান্তসকল। পজিটিভ চিনাক্ত হোৱাৰ পিছত অনাহাৰে বিনা চিকিৎসাৰে ৰৈ থাকিবলগীয়াত ক্ষুব্ধ হৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে তাতে। আৰু সেই সময়ত উপস্থিত থকা পাঠাকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিৰঞ্জন দাসসহ 3 গৰাকী স্বাস্থ্যকৰ্মী তেওঁলোকৰ মাজতো দেখা গৈছে প্ৰতিক্ৰিয়া। আৰক্ষীৰ জোৱান কেইজনক বুজাবলৈ চেষ্টা কৰে যদিও জোৱান কেইজনে স্বাস্থ্যকৰ্মী কেইগৰাকী গালি গালাজে পৰাৰ অভিযোগ। কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ অৱহেলাৰ বাবে এনেদৰে আক্ৰান্তসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত পলম হোৱাৰ অভিযোগ উত্থাপন কৰিছে চিকিৎসকজনে, যাৰ বাবে আক্ৰান্ত এনে পৰিস্থিতিৰ সৃষ্টি কৰা বুলিও ক'ব খোজে চিকিৎসকগৰাকীয়ে। কুকুৰৰ ফালৰ পৰা কোনো ধৰণৰ বিশেষ সহানুভূতি দেখুওৱা নাই। আমি এতিয়া আমি চাৰ্কল অফিচাৰ বাইদেউক খবৰ দিছোঁ, থানালৈও খবৰ দিছোঁ, কিন্তু আমাৰ
আমি 3জন মানুহ এনেকৈ আছোঁ, কিবা এটা আমাৰ অপকাৰ হৈ গ'লে আমি এই ৰাতিখনৰ কাৰণে কোনো বচাবলগীয়া মানুহ নাই, এনেকুৱা হৈ আছে। আমি বাধ্য হৈ গ'লে আমি আপোনালোককো কৈ দিছোঁ যে আমি প্ৰয়োজন হ'লে আমি চাকৰিৰ পৰা ৰিজাইন দিম আৰু কোনো ধৰণৰ এনেকুৱা ধৰণৰ আমি হেৰি হ'বলৈ আমি আগবাঢ়িব নোৱাৰোঁ। ওপৰৰ পৰা কি কেনেকুৱা চাপৰ্ট নাই পোৱা আপোনালোকে? নাই পোৱা মানে চাওক, ৰাতিপুৱাৰ পৰা আমি চবেই কাম কৰি আছোঁ, থাকি পেলাই আকৌ এতিয়া তেখেতসকলৰ পজিটিভ ওলালে আমি পঠিয়াবলৈ চেষ্টা কৰি আছোঁ, 108 কল কৰি আছোঁ, আহিব পৰা নাই। তেওঁলোকেও অসুবিধা আছে, ধৰি লওক 108 কম আছে, ইফালৰ পৰা দিম বুলি ক'লে, কিন্তু ইমান দেৰিলৈকে থাকি আকৌ আমি এতিয়া মানে তেখেতসকলৰ পৰা ক'ভিড পেচেণ্টসকলৰ পৰা আমি গালিও খাবলগীয়া আছে। কিমান দেৰি হ'ল থকা? তেওঁলোকে ৰাতিপুৱাৰ পৰা আছে, 10টা 11টামান বজাতে আহিলে, তাৰপিছত 1টামান বজাত ৰিজাল্টটো হেৰি হৈছে। তেওঁলোকে কষ্ট পোৱাটো হোৱা নাই। নুমলীগড়ত পথাৰৰ মাজত পূজা অৰ্চনা দিলে দুই মন্ত্ৰী। এই দুই দৃশ্য হৈছে নুমলীগড়ৰ মৰঙী বাগান পথাৰৰ। দীৰ্ঘদিন ধৰি সমগ্ৰ মৰঙী বাগান পথাৰৰ কৃষকসকলে কৰা খেতি পথাৰসমূহ জাক জাক বন্যহস্তীয়ে খাই গছকি তহিলং কৰি গৈছে। দিনে নিশাই ঘৰ দুৱাৰ ভাঙি বন্যহস্তীয়ে চলাই গৈছে উপদ্ৰৱ। আৰু এইসকল দুৰ্ভগীয়া কৃষকে বাৰম্বাৰ বন বিভাগৰ ওচৰত নিবেদন কৰিও আজি পৰ্যন্ত লাভ কৰা নাই কোনো সুফল। উপায়ন্তৰ হৈ এনেদৰে নেদেখাজনৰ শৰণাপন্ন হৈছে লোকসকল। ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ ফটোত চাকি জ্বলাই ধূপ ধূনা পূজা অৰ্চনা আগবঢ়াই সুমতি বিচাৰি সেৱা আগবঢ়ালে এইসকল লোকে। বন বিভাগৰ মন্ত্ৰী কৃষিমন্ত্ৰীও আজিলৈকে কোনো খবৰ খাতি লোৱা নাই। এতিয়ালৈকে ৰাইজে বৰ ভুকি আছে। তেওঁবিলাকে সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। বিটিচি নিৰ্বাচনৰ প্ৰসংগলৈ আগবাঢ়িছো। বিটিচিত নিৰ্বাচন কেতিয়া হ'ব, কোনে দখল কৰিব বিটিচি, কেতবোৰ প্ৰশ্ন এতিয়া উত্তৰ আমাৰ হাতত নিশ্চয় নাই। কিন্তু নিৰ্বাচনত বাৰু কি হ'ব, বিজেপি আৰু BPFৰ ফলাফল লগতে দুয়োটা দলৰ মিত্ৰতা সম্পৰ্কে শনিবাৰে আন বহুখিনি বিস্ফোৰক মন্তব্য কৰিলে বিটিচিৰ সদ্য প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। ঈদৰ নামাজৰ পাছতে হাগ্ৰামাৰ বিস্ফোৰণ। বিটিচিত শূন্য হ'ব বিজেপি। 25খন আসনেৰে BPFে পুনৰ দখল কৰিব বিটিচি। এমুঠিমান লোকে কোকৰাঝাৰত আয়োজন কৰা সমূহীয়া নামাজৰ পাছতে নিৰ্বাচন সম্পৰ্কে হাগ্ৰামাই আগবঢ়ালে কেইবাটাও বিস্ফোৰক মন্তব্য। ইলেকশ্যন কেতিয়া হ'ব সেয়া চৰকাৰৰ কথা, ইলেকশ্যন হ'লে আমি জিকিম সেয়া আমাৰ কথা। চৰকাৰে যেতিয়া ইলেকশ্যন কৰে এইটো চৰকাৰৰ কথা, ইলেকশ্যন আহিলে আমি জিকিম জিকিম। বিটিচিৰ সদ্য প্ৰাক্তন মুৰব্বীগৰাকীৰ মতে অচিৰেই বিটিচিত অনুষ্ঠিত হ'ব নিৰ্বাচন। নিৰ্বাচনৰ পাছতে বিজেপি মুক্ত হ'ব বিটিচি। দিল্লীৰ দিছপুৰত বিজেপিৰ সৈতে মিত্ৰতা আছে BPFৰ, কিন্তু বিটিচিত মিত্ৰতা নাই বুলি নিজেই কৈ ফুৰিছে বিজেপিয়ে। বিজেপিৰ লগত দিছপুৰত দিল্লীত মিত্ৰতা আছে, কিন্তু বিটিচি ক্ষেত্ৰত বিজেপিয়ে নিজে কৈ আছে মিত্ৰতা নাই। অসুবিধা নাই, আমাৰ ক'ব লগা একো নাই। আমিতো সৰু পাৰ্টি, আমি অকলে যুঁজিম আৰু আমি আৰামত চৰকাৰ বনাব পাৰিম। হাগ্ৰামাৰ মতে BPFক ধ্বংস কৰাৰ চক্ৰান্ত এয়া। এসময়ত একেই চক্ৰান্ত কৰি কংগ্ৰেছ নিজেই ধ্বংস হোৱা বুলিও কটাক্ষ কৰে হাগ্ৰামাই। কংগ্ৰেছৰ দিনতো এনেকুৱাই, আপুনি লাষ্ট এছেম্বলি ইলেকশ্যনত আগত কংগ্ৰেছো আমাক এনেকুৱা কৰিছিল, কিন্তু পাৰা নাই। এইবাৰো বিটিচিত নিৰ্বাচনত বিজেপিয়ে চেষ্টা কৰিছে, কিন্তু নোৱাৰিব বুলি কৈ আছো। BPFৰ সৈতে মিত্ৰতা নহ'লে বিটিচিত কিমান আসন পাব বিজেপিয়ে? হাগ্ৰামাৰ মতে শূন্য। বিটিচিত উজ্বল হ'ব বিজেপিৰ ভেটি। 40খন আসনৰ 25খনতে জয়ী হৈ পুনৰ ক্ষমতাত বহিব BPF। 40টা ভিতৰত আমাৰ 25 প্লাছ হ'ব, 37 হয়। এটা AJP, দুটা বিজেপিৰ কাৰণে মই এৰি দিছিলোঁ। মুঠতে আত্মবিশ্বাস তুংগত আছে হাগ্ৰামা মহিলাৰীৰ। ঈদৰ নামাজৰ পাছত যেন অধিক বৃদ্ধি পাইছে হাগ্ৰামা মহিলাৰীৰ মনোবল। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী, নিউজ 18, অসম নৰ্থ ইষ্ট।
কৰোনাৰ হটস্পটত পৰিণত হৈছে তেজপুৰ জিলা কাৰাগাৰ 5 দিনত তেজপুৰ জিলা কাৰাগাৰত সম্পন্ন হৈছে 568 গৰাকী ৰেপিড এন্টিজেন টেষ্ট আৰু 2 গৰাকী আৰক্ষী সহ 185 গৰাকী কয়দী আৰু হাজোতিৰ দেহত ধৰা পৰিছে কৰোনা অৱস্থিতি শুকুৰবাৰ দিনটোতে 73 গৰাকীৰ দেহত ধৰা পৰিছে কোভিড-19 ভাইৰাছ 185 আক্ৰান্তৰ ভিতৰত 29 গৰাকী টিএমচিএইচত আৰু এমচিএইচত ভৰ্তি কৰোৱা হৈছে তাৰ বিপৰীতে 156 গৰাকী লোকক চিকিৎসাধীন তেওঁলোকক কৰোৱা হৈছে তেজপুৰ কাৰাগাৰ চৌহদতে নিৰ্মাণ কৰা কোভিড হাস্পতালত বানপানীৰ সমান্তৰালকৈ ঢেকিয়াজুলিত কৃত্ৰিম বানে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ঢেকিয়াজুলিৰ প্ৰফেচাৰ কলনীত ঢেকিয়াজুলি চাহ বাগিচাৰ নলা নৰ্দমা ব্যৱস্থা সঠিকভাৱে নথকাৰ বাবে বৰষুণ এজাক দিলে বুৰ যায় বাগিচাখনৰ গাতে লাগি থকা প্ৰফেচাৰ কলনী নামৰ গাঁওখন চাহ বাগিচাৰ ভিতৰৰ পানী বুৱাই লৈ গৈ কাষতে থকা ধিৰাই নৈ পেলোৱাৰ ব্যৱস্থা ঢেকিয়াজুলি চাহ বাগিচা কৰ্তৃপক্ষক বহু অনুৰোধ কৰাৰ পিছতো নকৰাৰ ফলত বছৰ বছৰ ধৰি এনেকৈ চাহ বাগিচাৰ পানীয়ে বুৰাই পেলাই আহিছে প্ৰফেচাৰ কলনীৰ বহু গৰাকী লোকৰ বাসগৃহ এই সন্দৰ্ভত আগবঢ়াইছে আমাৰ সাংবাদিক হৰেণ ভূমিজৰ এক প্ৰতিবেদন হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীত বকাব লগা হৈছে জনসাধাৰণ ইয়াৰ সমান্তৰালকে বিভিন্ন প্ৰান্তত দেখা গৈছে কৃত্ৰিম বানেও আচলতে জনসাধাৰণক যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিতো দেখা গৈছে কৃত্ৰিম বান এনেধৰণে আচলতে ঢেকিয়াজুলিৰ যি প্ৰফেচাৰ কলনী আছে এই প্ৰফেচাৰ কলনীত এনেধৰণে বাসগৃহত চাওক আচলতে আঁঠুলৈকে পানী কেইবাটাও পৰিয়ালৰ বাসগৃহ এনেধৰণে আচলতে কৃত্ৰিম বানপানীয়ে সৃষ্টি কৰি ব্যাপক অসুবিধাৰ সৃষ্টি কৰিছে এয়া হৈছে ঢেকিয়াজুলিৰ প্ৰফেচাৰ কলনীৰ দৃশ্য আমি দেখুৱাইছোঁ পোনে পোনে এইপিনে চাওক আচলতে কেনেধৰণে পৰিৱেশৰ সৃষ্টি কৰিছে কৃত্ৰিম বানপানীয়ে এয়া হৈছে ঢেকিয়াজুলি চাহ বাগিচাৰ নিকটৱৰ্তী যি প্ৰফেচাৰ কলনী আছে এই প্ৰফেচাৰ কলনীৰ এটা বাসগৃহৰ দৃশ্য কি ক'ব বাইদেউ এইটো আজি 10-12 বছৰৰ পৰা হৈ আছে আমি প্ৰত্যেক বছৰেই বহুত অনুৰোধ কৰিলোঁ ঢেকিয়াজুলি কৰ্তৃপক্ষৰ তথাপি গাল নৰৰিল স্থানীয় বিধায়ককো জনোৱা হৈছে ৰাজহ চক্ৰ বিষয়াক জনোৱা হৈছে কোনেও একো পদক্ষেপ নলয় আৰু মোৰ এই মানুহজনৰ লগতে মোৰ ঘৰখন সৰ্বশান্ত হৈ যাবলগীয়া হৈছে আৰু তেওঁৰ চিকিৎসাৰ বাবে আমি ঘৰখনক নিজে একো নতুনকৈ ব্যৱস্থা কৰিব নোৱাৰোঁ তেওঁলোকক অনুৰোধ তেওঁলোকে কৃপা নকৰিলে আমাৰ একোৱেই নহয় বিশেষকৈ আমাৰ ঘৰখন আৰু এতিয়া আজি ওচৰ চুবুৰীয়া কেইবা ঘৰতো পানীয়ে অসুবিধাত পেলাইছে হয় নিশ্চয়কৈ আমি পুনৰ দৃশ্য দেখাম এনেধৰণে আচলতে এই পৰিয়ালটো কৃত্ৰিম বানপানীত এনেধৰণে বিগত কেইবা বছৰ ধৰি এনেধৰণে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈ আহিছে কাৰণ অকল প্ৰফেচাৰ কলনীৰ এই বাসগৃহটো নহয় কেইবাটাও পৰিয়ালৰ বাসগৃহ এনেধৰণে কৃত্ৰিম বানপানীত আচলতে বোকা ৰাজ্যৰ পৰ্যটন উদ্যোগৰে জড়িত পৰিয়ালসমূহৰ মাজত এতিয়া হাহাকাৰ অৱস্থা মহামাৰী কৰোনা আৰু লকডাউনে যেন কঁকাল ভাঙিছে পৰ্যটন উদ্যোগটোৰ অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰৰে জড়িত শ লোকৰ জীৱন জীৱিকা কৰোনা লকডাউনত বিধ্বস্ত পৰ্যটন উদ্যোগ অন্ধকাৰে আৱৰি ধৰিছে শ পৰিয়ালৰ জীৱন লক্ষ্যত উপনীত নহল মানাহ ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ পৰা চিৰাং আৰু বাক্সা জিলাক সামৰি বিস্তীৰ্ণ এলেকা ধৰি গঢ়ি উঠা এইখন মানাহ ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু চৰাই-চিৰিকটিয়ে পৰ্যটকক আকৰ্ষণ কৰা উদ্যানখনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে কেইবাখনো হোটেল আৰু লজ বিভিন্ন ক্ষেত্ৰত সংস্থাপিত হৈ আছে বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতী বিগত বৰ্ষত মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰ্যটক হাতী চাফাৰী জীপ চাফাৰীৰ পৰা সংগ্ৰহ কৰিছিল 1,02 লাখ টকা কিন্তু বিগত 4-5 মাহে কৰোনা ভাইৰাছ আৰু লকডাউনৰ ফলত পৰ্যটকৰ প্ৰৱেশ বন্ধ হৈ থকাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আগৰ বছৰ 1,06 লাখ টকা উঠিছিলে আৰু এই যোৱা বছৰৰ 1,02 লাখ উঠিছিলে কিন্তু আমাৰ টাৰ্গেটটো আছিল প্ৰায় 1.5 কোটি 1,50 কোটি গতিকে যিটো কোভিড-19 হ'ল গতিকে বহুতো মানুহ আহিবলগীয়া মানুহ কেঞ্চেল কৰিলে গতিকে আমাৰ যোৱাবাৰ ৰাজহ অলপমান ঘাটি হৈছে কিন্তু মই ভাবোঁ যদি আকৌ এই প্ৰব্লেমবোৰ কমি যায় তেতিয়াহ'লে আগলৈ আৰু মানুহ আহিব
পৰ্যটকৰ আগমন বন্ধ হৈ পৰাৰ লগে লগে বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনক কেন্দ্ৰ কৰি গঢ়ি উঠা হোটেল লজসমূহ কৰ্মহীন হৈ পৰিছে হোটেল লজত নিয়োজিত কৰ্মচাৰীসকল অন্ধকাৰ নামি আহিছে ব্যৱসায়ীসকলৰ জীৱনলৈ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে শ পৰিয়ালৰ কৰোনা মহামাৰীৰ কাৰণে বহুতো মানে অসুবিধাৰ সন্মুখীন হৈছোঁ আমি তো বিশেষকৈ আমাৰ ইয়াত যিবিলাক মানে ল'ৰা মানে নিয়োজিত হৈ আছিল তেওঁলোক ইয়াৰ পৰা মানে বহুতো অসুবিধা হৈছে তেওঁলোকৰ মানস ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰিয়েই জীৱিকাৰ পথ বাছি লৈছে অঞ্চলটোৰ বহু লোকে এনে পৰিস্থিতিত অনিশ্চিত হৈ পৰিছে এই শ পৰিয়ালৰ জীৱন আৰু জীৱিকা মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট ড্ৰাগছ মাফিয়া বিৰোধী অভিযানত দৰং আৰক্ষীয়ে এক বৃহৎ সফলতা পাবলৈ সক্ষম হৈছে মষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া ইনসান আলীসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন দুটাকৈ ড্ৰাগছ বেপাৰীক ধৃত শহীদুল ইছলাম আৰু বক্কৰ আৰু তেওঁলোকক সোধা পোছা অব্যাহত ৰখা হৈছে এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো ধন্যবাদ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে দৰং আৰক্ষীৰ বৃহৎ সফলতা মষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া ইনসান আলীসহ আন দুজন ড্ৰাগছ বেপাৰী গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়া দুটা শহীদুল ইছলাম আৰু বক্কৰ দুইজনকে খাৰুপেটীয়া নগাজানৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দৰং আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নিৰ্দেশত এক বিশেষ আৰক্ষী দলে ধুলা থানাৰ অন্তৰ্গত গৰাপৰিত নিষিদ্ধ ফেন্সি ডাইলৰ অবৈধ লেনদেন কৰিবলৈ আহোঁতেই এখন বাইকসহ প্ৰায় 100 বটল অবৈধ ফেন্সি ডাইল জব্দ কৰে যোৱাকালি আমাৰ খাৰুপেটীয়া আৰক্ষী ধুলা আৰক্ষী আমাৰ ছিনিয়ৰ অফিচাৰৰ তত্বাৱধানত প্ৰয়োজনত আমি ধৰা পৰিছে তেখেত ইনসান আলী ইনসানৰ লগত দুজন আৰু আমি ড্ৰাগ পেডলাৰ ধৰিছোঁ আৰু about 100 bottles of cough syrup recover কৰা হৈছে আৰু তেওঁলোকৰ খুটপুচ চলি আছে এতিয়া উল্লেখ্য যে ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে অহৰহ অভিযান চলাই দৰং আৰক্ষীয়ে সফলতা লাভ কৰিছে আৰক্ষীৰ তীক্ষ্ণ দৃষ্টিৰ বাবে দৰঙত ইটোৰ পিছত সিটোৰ ড্ৰাগছ বেপাৰী সম্প্ৰতি জালত পৰিছে আৰক্ষীৰ খাৰুপেটীয়া আৰক্ষীয়ে এই সংক্ৰান্তত 330/20 নম্বৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে মঙ্গলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট